ছাত্ৰীসকল আজি আমি তোমালোকৰ লগত অবতল দাপোনে কেনেধৰণে প্ৰতিবিম্ব গঠন কৰি তাক ৰশ্মি চিত্ৰৰ সহায়ত আলোচনা কৰিম। এতিয়া অবতল দাপোনে প্ৰতিবিম্ব কেনেধৰণে গঠন কৰে সেই সম্পৰ্কে জনাৰ আগতে আমি জানিব লাগিব অবতল দাপোন মানে কি। আৰু তোমালোকে প্ৰতিফলনৰ সূত্ৰ সম্পৰ্কে পাই আহিছা, সকলোৱে জানা। মই আজি তোমালোকক প্ৰতিফলনৰ সূত্ৰ সম্পৰ্কে নকওঁ, মই মাত্ৰ কেনেধৰণে ৰশ্মি চিত্ৰৰ সহায়ত অবতল দাপোন এখনে প্ৰতিবিম্ব গঠন কৰে সেই সম্পৰ্কেহে আলোচনা কৰিম। এতিয়া তোমালোকে প্ৰথমতে দাপোন এখনে কেনেদৰে প্ৰতিবিম্ব গঠন কৰে সেইটো জানিবলৈ যোৱাৰ আগতে আমি দাপোনৰ লগত জড়িত কিছুমান শব্দ গম পাব লাগিব, কাৰণ সেইকেইটাৰ সহায়তহে আমি কি কৰিম, ৰশ্মি চিত্ৰ অংকন কৰিম। গতিকে আমি প্ৰথমতে দাপোনৰ লগত জড়িত সেই শব্দসমূহৰ বিষয়ে আলোচনা কৰোঁ। তোমালোকে দেখা পাইছা মই 4টা শব্দ লিখি থৈছোঁ। এটা হৈছে মেৰু, এটা হৈছে ভাস্কেন্দ্ৰ, এটা হৈছে ভাঁজ ব্যাসাৰ্ধ আৰু এটা হৈছে মুখ্য অক্ষ। পোল, চেণ্টাৰ অফ কাৰ্ভেচাৰ, ৰেডিয়াছ অফ কাৰ্ভেচাৰ এণ্ড প্ৰিন্সিপল এক্সিছ। তোমালোকে জানা দাপোন দুই প্ৰকাৰৰ হ'ব পাৰে। এক প্ৰকাৰ দাপোনক কোৱা হয় সমতল দাপোন, এক প্ৰকাৰক কোৱা হয় গোলাকাৰ দাপোন। এতিয়া আমি সমতল দাপোনৰ বিষয়ে আলোচনা নকৰোঁ, আমি আলোচনা কৰিম গোলাকাৰ দাপোনৰ বিষয়ে, স্ফেৰিকেল মিৰৰ। গোলাকাৰ দাপোনৰ বিষয়ে আমি আলোচনা কৰিম। গোলাকাৰ দাপোন দুই প্ৰকাৰৰ। অবতল দাপোন যাক কোৱা হয় কনকেভ মিৰৰ, তোমালোকে ইংলিছবোৰ মনত ৰাখিবা। উত্তল দাপোন যাক কোৱা হয় কনভেক্স। এতিয়া গোলাকাৰ দাপোনৰ যি দুটা পাৰ্ট, অবতল দাপোন আৰু উত্তল দাপোন, আমি উত্তল দাপোনৰ বিষয়ে আজি আলোচনা নকৰোঁ, আমি আলোচনা কৰিম অবতল দাপোনৰ বিষয়ে। এতিয়া মই তোমালোকক কোনখননো অবতল বা কোনখননো উত্তল বা অবতল আৰু উত্তল কেনেধৰণে চিনাক্ত কৰে সেই সম্পৰ্কে ধাৰণা এটা দি দিছোঁ। যিহেতু অবতল আৰু উত্তল দাপোন হৈছে গোলাকাৰ দাপোনৰ অংশ, গতিকে আমি প্ৰথমতে গম পাব লাগিব এটা গোলকৰ কথা। এইটো এটা ধৰি ল'লোঁ গোলক। এতিয়া ইয়াৰ যদি আমি এটা অংশ লৈ লওঁ, ধৰি ল'লোঁ এই পৰ্চনটো লৈ লৈছোঁ, তাৰমানে আমি এই পৰ্চনটো এনেকৈ লৈ ল'লোঁ। এতিয়া তোমালোকে জানা এটা ৰশ্মি যেতিয়া আহে দাপোনৰ পৃষ্ঠত পৰিলে প্ৰতিফলন পৰিঘটনা সংঘটিত হয়। যিটো পৃষ্ঠত প্ৰতিফলন পৰিঘটনা সংঘটিত হয় সেইটো কোৱা হয় প্ৰতিফলক পৃষ্ঠ। এতিয়া এই দাপোনখনৰ যদি মই ধৰি ল'লোঁ এইফালৰ পৃষ্ঠটো আচ্ছাদিত কৰি থোৱা আছে, তেতিয়া পোহৰ ৰশ্মিটো আহিব, আহি পেলাই এইখন পৃষ্ঠত পৰিব, পোহৰ ৰশ্মি আহিলে এইখন পৃষ্ঠত পৰিলে। তাৰমানে এই দাপোনখনৰ প্ৰতিফলক পৃষ্ঠটো গোলকৰ ভিতৰৰ ফালে আছে। যি গোলাকাৰ দাপোনৰ প্ৰতিফলক পৃষ্ঠ ভিতৰ ফালে, গোলকৰ ভিতৰ ফালে থাকে, তেনে দাপোনক কোৱা হয় অবতল দাপোন। আৰু যি গোলাকাৰ দাপোনৰ প্ৰতিফলক পৃষ্ঠ গোলকৰ বাহিৰ ফালে হয়, অৰ্থাৎ এইফালে যদি প্ৰতিফলন পৰিঘটনা সংঘটিত হয়, সেইবোৰক ক'ব উত্তল দাপোন। গতিকে প্ৰতিফলক পৃষ্ঠ ভিতৰ ফালেও হ'ব পাৰে, প্ৰতিফলক পৃষ্ঠ বাহিৰ ফালেও হ'ব পাৰে। যি প্ৰতিফলক পৃষ্ঠ যদি ভিতৰ ফালে হয় তাক ক'ব অবতল দাপোন, আৰু প্ৰতিফলক পৃষ্ঠ যদি বাহিৰৰ ফালে হয় তাক ক'ব উত্তল দাপোন। আমি এতিয়া উত্তল দাপোনৰ কথা আলোচনা নকৰোঁ, আমি আলোচনা কৰিম অবতল দাপোনৰ কথা। মই তোমালোকক 4টা শব্দ লিখি থৈছোঁ। পোল, চেণ্টাৰ অফ কাৰ্ভেচাৰ, ৰেডিয়াছ অফ কাৰ্ভেচাৰ এণ্ড প্ৰিন্সিপল এক্সিছ। মেৰু, ভাস্কেন্দ্ৰ, ভাঁজ ব্যাসাৰ্ধ, মুখ্য অক্ষ। ই লাগিলে উত্তল দাপোনেই হওক অবতল দাপোনেই হওক, দুইখন দাপোনৰ ক্ষেত্ৰতে মেৰু থাকে, ভাস্কেন্দ্ৰ থাকে, ভাঁজ ব্যাসাৰ্ধ থাকে আৰু মুখ্য অক্ষ থাকে। ধৰি ল'লোঁ এইখন এখন দাপোন, মই এতিয়া অবতল দাপোনৰ কথা ক'ম। দাপোনখনৰ একেবাৰে সোঁমাজৰ যিটো অংশ, এই অংশটোক কি বুলি কোৱা হয়, মেৰু। তাৰপিছত যিহেতু এই দাপোনখন আমি এটা গোলকৰ পৰাহে পাইছোঁ, আৰু গোলকটোৰ কাৰণে জানা তোমালোকে এটা কেন্দ্ৰ থাকে। ঠিক একেদৰে
যিটো বিন্দু কেন্দ্ৰ কৰি আমি এই গোলকটো অংকন কৰিব পাৰিম সেই বিন্দুটোকে ক'ব ভাঁজকেন্দ্ৰ। যিটো বিন্দু কেন্দ্ৰ কৰি আঁকিব পাৰিম সেইটো ক'ব ভাঁজকেন্দ্ৰ। তাৰপিছত আৰু এটা শব্দ লিখা আছে ভাঁজ ব্যাসাৰ্ধ, ৰেডিয়াছ অফ কাৰ্ভেচাৰ। তোমালোকে জানা এই গোলকটোৰ কাৰণে এইটো যদি কেন্দ্ৰ হয় এইকণ হৈ যাব ব্যাসাৰ্ধ অৰ্থাৎ ৰেডিয়াছ। ঠিক একেদৰে যিহেতু আমি এইটো কেন্দ্ৰ বুলি কৈছোঁ, এইটো ভাঁজকেন্দ্ৰ বুলি কৈছোঁ, ভাঁজকেন্দ্ৰৰ পৰা এই গোলাকাৰ পৃষ্ঠৰ পৰিধিলৈ যিটো ডিষ্টেঞ্চ এইডোখৰ ক'ব ভাঁজ ব্যাসাৰ্ধ। ভাঁজ ব্যাসাৰ্ধ। তাৰপিছত আমি যেতিয়া ভাঁজকেন্দ্ৰ আৰু মেৰু সংযোগ কৰি এডাল ৰেখা অংকন কৰি দিম, এই ৰেখাডালক ক'ব মুখ্য অক্ষ। গতিকে আমি পালোঁ মেৰু, ভাঁজকেন্দ্ৰ, ভাঁজ ব্যাসাৰ্ধ আৰু মুখ্য অক্ষ। তোমালোকক ৰশ্মি চিত্ৰ অংকন কৰোঁতে এইকেইটাৰ ব্যৱহাৰ হ'ব। তাৰোপৰি আৰু এটা ব্যৱহাৰ হ'ব, সেইটো হৈছে ফকাচ দৈৰ্ঘ্য। ফকাচ দৈৰ্ঘ্যটো হৈছে যেতিয়া এটা ৰশ্মি এখন দাপোনলৈ আহে, যিহেতু আমাৰ এখন অৱতল দাপোন গতিকে প্ৰতিফলক পৃষ্ঠ ভিতৰত থাকিব। এটা আপতিত ৰশ্মি যেতিয়া দাপোনলৈ আহে, দাপোনত পৰাৰ পাছত এই ৰশ্মিটো প্ৰতিফলিত হৈ ঘূৰি যায়। এতিয়া এই আপতিত ৰশ্মিটো দাপোনত পৰি পেলাই এইটো দিশত প্ৰতিফলিত হৈ গ'ল। আপতিত ৰশ্মিটো দাপোনত পৰি যেতিয়া প্ৰতিফলন সংঘটিত হ'ল, এই প্ৰতিফলিত ৰশ্মিটো মুখ্য অক্ষৰ যিটো বিন্দুৰ মাজেৰে পাৰ হৈ যায় এই বিন্দুটোক কোৱা হয় ফকাচ বিন্দু। তাৰপিছত এই ফকাচ বিন্দু আৰু মেৰুৰ মাজৰ যিটো দূৰত্ব সেই দূৰত্বক ক'ব ফকাচ দৈৰ্ঘ্য। তোমালোকে জানা ভাঁজ ব্যাসাৰ্ধ আৰু ফকাচ দৈৰ্ঘ্যৰ মাজত এটা সম্পৰ্ক আছে। ফকাচ দৈৰ্ঘ্য ভাঁজ ব্যাসাৰ্ধৰ আধা আৰু ভাঁজ ব্যাসাৰ্ধ ফকাচ দৈৰ্ঘ্যৰ দুগুণ। যদি ভাঁজকেন্দ্ৰৰ পৰা পৰিধিলৈ দূৰত্ব 4 হয়, অৰ্থাৎ ভাঁজ ব্যাসাৰ্ধ যদি 4 হয় তেতিয়া ফকাচ দৈৰ্ঘ্য হৈ যাব 2। ভাঁজ ব্যাসাৰ্ধ যদি 6 হয় ফকাচ দৈৰ্ঘ্য হৈ যাব 3। গতিকে তোমালোকে ভাঁজকেন্দ্ৰ, ভাঁজ ব্যাসাৰ্ধ, ফকাচ দৈৰ্ঘ্য, মেৰু আৰু মুখ্য অক্ষ গম পালা। তোমালোকে যিকেইটা পাইছা মেৰু, ভাঁজকেন্দ্ৰ, ভাঁজ ব্যাসাৰ্ধ, মুখ্য অক্ষ, ফকাচ দৈৰ্ঘ্য এই আটাইকেইটা তোমালোকে উত্তল দাপোনৰ ক্ষেত্ৰতো পাবা। মই আজি তোমালোকক উত্তল দাপোনৰ বিষয়ে নাই কোৱা, মই কৈছোঁ অৱতল দাপোন। এতিয়া আমি ৰশ্মি চিত্ৰ অংকন কৰোঁতে তোমালোকে কেইটামান কথা মনত ৰাখিব লাগিব। মই পইণ্টকেইটা লিখি দিছোঁ, সকলোৱে পইণ্টকেইটা চোৱা। এতিয়া আমি অৱতল দাপোনৰ ক্ষেত্ৰত ৰশ্মি চিত্ৰ অংকন কৰোঁতে কেইটামান কথা গম পাব লাগিব। এইকেইটা উত্তল দাপোনতো ব্যৱহাৰ হয়, মাত্ৰ তাত দুটামান শব্দ চেঞ্জ হৈ যায়। মই সেইকাৰণে প্ৰথমতে অৱতল দাপোনৰ কথাহে কৈছোঁ। অৱতল দাপোনৰ দ্বাৰা প্ৰতিবিম্ব গঠন কৰোঁতে যেতিয়া ৰশ্মি চিত্ৰ অংকন কৰা হয় তেতিয়া প্ৰথম কথা গম পাব লাগিব, যেতিয়া এটা ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালভাৱে আহে প্ৰতিফলনৰ পাছত সেই ৰশ্মিটো কাৰ মাজেৰে যায়? ফকাচৰ মাজেৰে যায়। গতিকে তোমালোকৰ এই পইণ্টটো ব্যৱহাৰ কৰিবই লাগিব ৰশ্মি চিত্ৰ অংকন কৰোঁতেই। আকৌ কৈ দিছোঁ, অৱতল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা ৰশ্মিবোৰ প্ৰতিফলনৰ পাছত ফকাচৰ মাজেৰে যায়। তাৰপিছত তাৰ বিপৰীতটো হয়, ফকাচৰ মাজেৰে যোৱা ৰশ্মিসমূহ প্ৰতিফলনৰ পাছত মুখ্য অক্ষৰ সমান্তৰাল হয়। মুখ্য অক্ষৰ সমান্তৰাল হ'লে ফকাচৰ মাজে যাব, ফকাচৰ মাজেৰে গ'লে মুখ্য অক্ষৰ সমান্তৰাল হ'ব। তাৰপিছত থাৰ্ড পইণ্ট, যেতিয়া এটা ৰশ্মি ভাঁজকেন্দ্ৰৰ মাজেদি যায় প্ৰতিফলনৰ পাছত ৰশ্মিটো ভাঁজকেন্দ্ৰৰ মাজেদিয়ে ঘূৰি আহে, অৰ্থাৎ ভাঁজকেন্দ্ৰৰ মাজেৰে গ'লে একেটা পথেৰে ভাঁজকেন্দ্ৰৰ মাজেৰে ঘূৰি আহে। আৰু ফ'ৰ্থ পইণ্ট, মুখ্য অক্ষৰ সাপেক্ষে হেলনীয়াকৈ মেৰুলৈ অহা ৰশ্মিসমূহ হেলনীয়াকৈ প্ৰতিফলিত হয়। গতিকে মই 4 নম্বৰৰ কথা কৈ দিছোঁ। এইখন এখন অৱতল দাপোন, এইটো হৈছে মেৰু, তাক চিম্বল P।
এইটো হৈছে ভাঁজ কেন্দ্ৰ চিম্বল চি, এইটো হৈছে ফকাছ বিন্দু চিম্বল এফ, এডাল হৈছে প্ৰিন্সিপল এক্সিছ মুখ্য অক্ষ। মুখ্য অক্ষৰ সাপেক্ষে হেলনীয়াকৈ অহা ৰশ্মিসমূহ যেতিয়া মেৰুলৈ যায় হেলনীয়াকৈ প্ৰতিফলিত হয়। যেতিয়া মেৰুলৈ আহিব মেৰুৰ পৰাই কি হ'ব হেলনীয়াকৈ প্ৰতিফলিত হ'ব। তোমালোকে জানা আপতন কোণ প্ৰতিফলন কোণৰ সমান, গতিকে এইটো যিমান ডিগ্ৰী হ'ব এইটো সিমান ডিগ্ৰী হ'ব। তোমালোকে ফাৰ্ষ্ট পইণ্ট, ছেকেণ্ড পইণ্ট আৰু থাৰ্ড পইণ্ট এইকেইটা ব্যৱহাৰ কৰি পেলাই আঁকিব লাগিব ৰশ্মি চিত্ৰ। এতিয়া প্ৰথমতে কিতাপত থকাই লৈছোঁ লক্ষ্যবস্তু অসীমত থাকিলে। তোমালোকৰ সুবিধাৰ কাৰণে মই এডাল ৰেখা আঁকি থৈছোঁ। তোমালোকে কি কৰিবা, ৰেখাডাল অঁকাৰ পাছত মই ৰেখা পাইছা 3টা পইণ্ট লৈ থৈছোঁ। মই কি কৰি থৈছোঁ, এইটো পইণ্টৰ পৰা এইটো পইণ্টলৈ ডিষ্টেঞ্চ এটা জুখি থৈছোঁ। তোমালোকে নিজৰ কথা কি দূৰত্ব লোৱা। মই এইডোখৰ দূৰত্ব আধাত লৈ থৈছোঁ। এইডোখৰ যদি 4 হয় এইডোখৰ 2কৈ পৰিব, এইডোখৰ যদি 5 হয় 2.5কৈ পৰিব। মই তোমালোকক এইখিনিৰ পৰা এইখিনিলৈ এটা দূৰত্ব লৈ তাৰ আধাতে বিন্দু এটা দি থৈছোঁ। তাৰপাছত মই কি কৰিম, এই পইণ্টটোৰ পৰা এই পইণ্টটো জুখি এটা চাপ অংকন কৰিম। দেখা পাইছা এটা চাপ অংকন কৰা হৈছে। তাৰপিছত যিহেতু মই অৱতল দাপোন লৈছোঁ গতিকে পিছফালটো কি কৰি দিছোঁ, আচ্ছাদিত কৰি দিছোঁ। এতিয়া এইটো জানা মেৰু চিম্বল দিয়া হয় পি, এইটো জানা ফকাছ চিম্বল দিয়া হয় এফ, আৰু এইটো জানা চিম্বল দিয়া হয় চি। এতিয়া লক্ষ্যবস্তু অসীমত থাকিলে আমি ক'ত আছে নাজানো, গতিকে আমাৰ যিকেইটা পইণ্ট আছিলে আমি পইণ্টকেইটা আকৌ চাই মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা ৰশ্মিসমূহ প্ৰতিফলনৰ পাছত ফকাছৰ মাজেৰে যায়। গতিকে আমি প্ৰথমতে কি কৰি দিম, মুখ্য অক্ষৰ সমান্তৰালকৈ লাইন ড্ৰ কৰিম। মুখ্য অক্ষৰ সমান্তৰালকৈ গ'ল, কাৰ মাজে যাব, ফকাছৰ মাজেৰে যাব। দেখা পাইছা, মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা ৰশ্মিসমূহ ফকাছৰ মাজে যাব। আকৌ যদি মই এইফালৰ পৰা দিওঁ, মুখ্য অক্ষৰ সমান্তৰালকৈ দিছোঁ, এইটো যাব কেনি, ফকাছৰ মাজেৰে। তাৰমানে মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা ৰশ্মিসমূহ ফকাছৰ মাজেৰে গ'ল, এইফালে মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা ৰশ্মিসমূহ ফকাছৰ মাজেৰে গ'ল। এতিয়া প্ৰতিবিম্ব কি আছিলে, প্ৰতিফলিত ৰশ্মিয়ে কটাকটি কৰা পইণ্টটোকে কোৱা হয় প্ৰতিবিম্ব। এই প্ৰতিফলিত ৰশ্মিটোৱে কি বিন্দু কটাকটি কৰিছে, ফকাছ বিন্দু কটাকটি কৰিছে। আৰু এইটো হৈছে বিন্দু সদৃশ আৰু দাপোনৰ সন্মুখত আছে, গতিকে সৎ প্ৰতিবিম্ব। গতিকে আমি কি পালোঁ, লক্ষ্যবস্তু যেতিয়া অসীমত থাকে প্ৰতিবিম্ব গঠন হ'ব ফকাছত, বিন্দু সদৃশ সংকুচিত ক'ব পাৰা, লগতে যিহেতু দাপোনৰ সন্মুখত আছে সৎ প্ৰতিবিম্ব। গতিকে আমি চাওঁচোন কিতাপত কি আছে, প্ৰতিবিম্ব হ'ব ফকাছত অতি সংকুচিত বিন্দু আকাৰ সৎ আৰু ওলোটা। লক্ষ্যবস্তু অসীমত থাকিলে প্ৰতিবিম্ব ফকাছত হ'ব সংকুচিত বিন্দু আকাৰ সৎ আৰু ওলোটা। এইবাৰ আমি ছেকেণ্ডটো যাওঁ, চিৰ বাহিৰত থাকিলে। এইবাৰ গৈছোঁ লক্ষ্যবস্তু চিৰ বাহিৰত থাকিলে। আমি আগৰ দৰে এটা লাইন অংকন কৰিছোঁ, 3টা পইণ্ট দিছোঁ, সমানে ভাগ কৰিছোঁ। এতিয়া আমি কি কৰিম, আগৰ দৰে চাপ অংকন কৰিম। চাপ অংকন কৰিলোঁ, এইডোখৰ আচ্ছাদিত কৰি দিলোঁ। আগৰ চিত্ৰটোত মই তোমালোকক বহাই দিছিলোঁ, মোহাই দিলেও হ'ব। সেইডোখৰ এইটো হৈ যাব পি, এফ আৰু চি। এতিয়া আমাক লক্ষ্যবস্তু ক'ত আছে, চি বাহিৰত, গতিকে ক'ত থাকিব লাগিব, চিৰ পৰা ইয়াতে আছে আমাৰ লক্ষ্যবস্তু। এইটো হৈছে আমাৰ লক্ষ্যবস্তু। প্ৰথম পইণ্ট আছিলে মুখ্য অক্ষৰ সমান্তৰাল, গতিকে আমি চাওঁচোন মুখ্য অক্ষৰ সমান্তৰাল হ'লে কি দেখা পালা। মুখ্য অক্ষৰ সমান্তৰালকৈ যোৱাৰ ৰশ্মিটো প্ৰতিফলনৰ পাছত কেনি যায়, ফকাছৰ মাজেৰে যায়। গতিকে ফাৰ্ষ্ট পইণ্টটো হ'ল। ছেকেণ্ড পইণ্ট আছিলে যেতিয়া ফকাছৰ মাজেৰে যাব মুখ্য অক্ষৰ সমান্তৰাল হ'ব, গতিকে আমি সেইটো আঁকি চাওঁ। ফকাছৰ মাজেৰে গ'ল,
মুখ্য অক্ষৰ সমান্তৰাল হ'ল। এতিয়া আমি চাওঁ প্ৰতিফলিত ৰশ্মি দুটাই ক'ত কটাকটি কৰিছে। প্ৰথমডাল ৰশ্মিৰ কাৰণে প্ৰতিফলিত ৰশ্মি হৈছে এইডাল, ছেকেণ্ডডাল ৰশ্মিৰ কাৰণে প্ৰতিফলিত ৰশ্মি হৈছে এইডাল। এইটো পইণ্টত কটাকটি কৰিছে। এই পইণ্টটো কাৰ কাৰ মাজত আছে? চি আৰু এফৰ মাজত আছে। আমি কি কৰি দিম? ইয়াতে প্ৰতিবিম্বটো অংকন কৰি দিম। এতিয়া যেতিয়া লক্ষ্যবস্তু চিৰ বাহিৰত থাকে প্ৰতিবিম্ব হ'ব চি আৰু এফৰ মাজত। লগতে দাপোনৰ সন্মুখত আছে হত, এইটো থিয় হৈ আছে, এইটো ওলোটা আৰু তাৰপৰি ইয়াতকৈ আকাৰ সৰু। এতিয়া আমি কিতাপত চাওঁ, চিৰ বাহিৰত থাকিলে এফ আৰু চিৰ মাজত সংকুচিত, হত আৰু কি হৈ গ'ল? ওলোটা। তাৰপিছত তোমালোকে এইটো ঘৰত নিজে কৰি চাবা। মই তোমালোকক আঁকি দিছোঁ চি আৰু এফৰ মাজত। লক্ষ্যবস্তু চি আৰু এফৰ মাজত থাকিলে আগৰ নিচিনাকৈ এটা লাইন অংকন কৰি পইণ্ট লোৱা হৈছে। তাৰ পৰা এখন দাপোন অংকন কৰা হৈছে। দাপোনৰ এইটো অংশ প্ৰচ্ছাদিত কৰি দিয়া হ'ল। এইটো আছিলে পি, এইটো এফ আৰু এইটো চি। লক্ষ্যবস্তু ক'ত থাকিব? চি আৰু এফৰ মাজত। চি আৰু এফৰ মাজত। প্ৰথমতে যাব মুখ্য অক্ষৰ সমান্তৰালকে। মুখ্য অক্ষৰ সমান্তৰাল গ'লে যাব লাগিব এফৰ মাজেৰে। গতিকে সেইটোকে মই আঁকি দিছোঁ। মুখ্য অক্ষৰ সমান্তৰালকে যোৱা ৰশ্মিটো গুচি গ'ল এফৰ মাজেৰে। তাৰপাছত তোমালোকে এটা পইণ্ট পাইছিলা, মুখ্য অক্ষৰ সাপেক্ষে হেলনীয়াকৈ মেৰুলৈ অহা ৰশ্মিসমূহ হেলনীয়াকৈ প্ৰতিফলিত হয় সমান এংগুলত। গতিকে আমি এটা ৰশ্মি নিম মুখ্য অক্ষৰ সাপেক্ষে হেলনীয়াকৈ। এইটো এটা গ'ল, গতিকে একেটা এংগুলতে কি হ'ব? গুচি যাব। এতিয়া মই আঁকি দিছোঁ, দেখা পাইছা এইফালে অহা ৰশ্মিটো হেলনীয়াকৈ এইফালে গুচি গ'ল। এতিয়া কটাকটি কৰা পইণ্টটো হৈছে আমাৰ এইটো, গতিকে এইটো হ'ব আমাৰ প্ৰতিবিম্ব। প্ৰতিবিম্ব দাপোনৰ সন্মুখত আছে হত আৰু প্ৰতিবিম্বৰ গঠন হৈছে চিৰ পৰা আঁতৰত আৰু লগতে বিবৰ্ধিত আৰু লগতে ওলোটা। চাওঁ কিতাপত কি দিয়া আছে। চি আৰু এফৰ মাজত থাকিলে চিৰ পৰা আঁতৰত, ঠিকে আছে, বিবৰ্ধিত, হত আৰু ওলোটা। তোমালোকে এইটো আৰু এইটো সকলোৱে নিজে কৰিবা।